গোৱালপাৰাৰ পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। বিগত 20 মাহে দৰমহাৰ পৰা বঞ্চিত হোৱাত আজিৰে পৰা অনিৰ্দিষ্টকাললৈকে কৰ্মবিৰতি আৰম্ভ কৰিছে। আজি গোৱালপাৰা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে কৰ্মবিৰতিৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাবলগীয়া 20 মাহৰ দৰমহা আদায় দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিশ্বজিৎ দাসে কয় যে বিগত 20 মাহে দৰমহাৰ পৰা বঞ্চিত হোৱাত আমাৰ পৰিয়ালৰ বাহ নচলা অৱস্থা হৈছে। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কভিডৰ কাম কৰিছিলোঁ। এতিয়া পলিটেকনিকৰ যাৱতীয় কাম নিয়মিতভাৱে কৰিবলগীয়া হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰাপ্য দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। সেয়ে তেওঁলোকৰ দৰমহা আদায় নোপোৱালৈকে কৰ্মবিৰতি চলাই যাব বুলি জানিবলৈ দিয়ে। এই হ'ল চৰকাৰৰ উন্নয়ন। মানুহ 20 মাহ দৰমহা পোৱা নাই, এইটোৱে চৰকাৰৰ উন্নয়ন। আমি মাননীয় শিক্ষামন্ত্ৰীক কেইবাবাৰো লগ কৰিলোঁ, কিন্তু আজিলৈকে আমাৰ 20 মাহ হৈ গ'ল, আমি দৰমহা পোৱা নাই। PFIটো বাদেই দিছোঁ, সেইবোৰৰ পইচা আমি হিচাপে যোৰা নাই আৰু। কিন্তু আমাৰ পাবলগীয়া যিখিনি পইচা সেইখিনিও তেওঁলোক দিব পৰা নাই। আজি 20 মাহ হয়। আপোনালোক নিজে বিচাৰ কৰিব লাগে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই কৈছোঁ, 20 মাহ এজন মানুহ যদি দৰমহা নাপায় সি কি কৰিব? চুৰি কৰিব লাগিব, ডাকাইতি কৰিব লাগিব। এতিয়া দোকানে বাকী নিদিয়ে আমাক, আমি কেনেকৈ চলিম? আমাৰ তিৰি চলি নাই, আমাৰ ঘৰ নাই, আমাৰ পেট নাই। গাড়ী ভাড়া ডেইলি আমাক লাগে মোটামুটি 100 টকা। কেনেকৈ চলিম? ইয়াতে আহিলে বোলে কাম কৰিবই লাগিব, প্ৰিন্সিপালৰ অৰ্ডাৰ। তোমালোকে যদি কাম কৰি আছা ইয়াতে কাম কৰিবই লাগিব, দৰমহা পোৱা নোপোৱা সেইটো আমাৰ লুক আউট নহয় বুলি কৈ দিয়ে। তোমালোকক চলাব দিছে, তোমালোকে চলিব লাগে। যাৰ কাৰণে আমি কৰ্মবিৰতি কৰিছোঁ। এতিয়া আমাক কোনে চলাওক। আমি দৰমহা পোৱা নাই, লগতে আমাৰ PFৰ কোনো ধৰণৰ নম্বৰ পোৱা নাই, ESIৰো কাৰ্ড পোৱা নাই। আজি 20 মাহে আমি ইয়াতে 1 টকা পোৱা নাই। ক'ভিড চেণ্টাৰত আমি ডিউটি কৰিলোঁ, তাতেও আমাৰ কোনো ধৰণৰ পইচা নাই। নিজৰ হেণ্ড গ্ল'ভছ নিজে কিনি পেলাই ইয়াতে ডিউটিত লগাইছিলে আমাক, আমি কাম কৰিলোঁ, কিন্তু আজিলৈকে আমাৰ দৰমহা পোৱা নাই। তো এতিয়া আমি আমাৰ প্ৰাপ্যখিনিৰ কাৰণে এতিয়া আমি ধৰ্ণা দিব লগা হৈছে ইয়াতে। whereas আমি ইয়াতে ষ্টুডেণ্টৰ ভৰিত ধূলি চাফা কৰিব লগা হৈছে। ডেস্ক বেঞ্চ ইমান দাঙি এই 3 তলা বিল্ডিঙৰ ওপৰত লৈ যাব লাগে, কিন্তু আমাৰ প্ৰতি কোনেও একো ধৰণৰ গুৰুত্ব দিয়া নাই। চ' এতিয়া আমি ভাবিছোঁ যে যেতিয়ালৈ আমাৰ দৰমহা নহয় তেতিয়ালৈকে আমি এই কৰ্মবিৰতি উঠাই নলওঁ। তাৰ কাৰণে যদি আমাক চৰকাৰে উলিয়াই দিব বিচাৰে, উলিয়াই দিব পাৰে, আমি ভয় নকৰোঁ আৰু হাজিৰা কৰি খাম। কিন্তু এনেকুৱা দুৰ্গতি আমাৰ কৰিছে, আমি আমাৰ ফেমিলিক পোহপাল দিব নোৱাৰা হৈছোঁ। যদি তেওঁলোকে ভাবে যে আমি কৰ্মবিৰতি কৰাৰ কাৰণে আমাক উলিয়াই দিব, আজিয়ে উলিয়াই দিয়ক, আমি ভয় নকৰোঁ।